নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল মই বৰ্তমান উপস্থিত আছোঁ লিংকন ৰামচিয়াৰীৰ কৃষি পামত মই বৰ্তমান উপস্থিত আছোঁ লিংকন ৰামচিয়াৰীৰ বিষয়ে আপোনালোকক মই ক'বলৈ ওলাইছোঁ যে তেখেত হ'ল শোণিতপুৰ জিলাৰ এজন প্ৰগতিশীল কৃষক যথেষ্ট পৰিমাণৰ কৃষি কৰ্মৰে নিজকে স্বাৱলম্বী কৰি তুলিছে লগতে বহুকেইটা পৰিয়াল তেওঁ পোহপাল দি আছে প্ৰায় 10-12টা পৰিয়াল তেওঁ পোহপাল দি আছে নিজেও স্বাৱলম্বী হৈছে নিজৰ ভাতৃ সতি একেলগে মিলি তেওঁ কৰিছে প্ৰায় 100 বিঘা মাটিত তৰমুজ আপেল বগৰী আৰু ড্ৰেগন ফ্ৰুটছৰ খেতি যোৱা বছৰ তেওঁ তৰমুজ বিক্ৰী কৰি দুখনকৈ ট্ৰেক্টৰ তেওঁ কিনিবলৈ সক্ষম হৈছিলে কেনেধৰণৰে তেওঁ খেতি কৰিছে খেতি কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰে পিছফালে দেখা পাইছে বগৰী গছ ইয়াত বগৰী আছে 2000 জোপা বগৰী এয়া 5 বিঘা মাটিত এয়া দেখা পাইছে আপোনালোকে আপেল বগৰীৰ গছ যেনিয়ে চাই তেনিয়ে দেখিব বগৰী খেতি অকল আপেল বগৰী বুলি নহয় ইয়াত উন্নত প্ৰজাতিৰ বহুকেইবিধ বগৰী আছে কৈছোঁ এই 2000 জোপা আপেল বগৰী গছ আছে ইয়াত 5 বিঘা মাটিত 5 বিঘা মাটিত যি আপেল বগৰী কৰিছে এই আপেল বগৰী মই আগতেও কৈছোঁ যে উন্নত প্ৰজাতিৰ কৰিছে আৰু অসমত বৰ্তমান সময়ত যথেষ্ট এখন ভাল মাৰ্কেট আছে বিশেষকৈ সৰস্বতী পূজাৰ সময়ত যথেষ্ট আপেল বগৰী বা ইয়াত যিবোৰ ঠাই ভেৰাইটি উন্নত প্ৰজাতিৰ বগৰীসমূহ বিক্ৰী হয় আৰু তেওঁ ইয়াত কিন্তু সুন্দৰ পানী যোগানৰ ব্যৱস্থা কৰিছে যিহেতু ওখ মাটি আৰু ওখ মাটিত এনেও বগৰী খেতি ভাল হয় আপোনালোকে দেখিব যে কেনে ধৰণৰে তেওঁ পানী যোগানৰ ব্যৱস্থা কৰিছে কাণত এয়া দেখিছে পাইপ লগাই দিছে খুব সুন্দৰভাৱে নলাৰ সহায়ত সৌৰ শক্তিৰ দ্বাৰা তেওঁ পানী যোগানৰ ব্যৱস্থা কৰিছে বন্ধুসকল মোৰ পিছফালে দেখা পাইছে এয়া ড্ৰেগন ফ্ৰুটছৰ খেতি ইয়াত আছে যথেষ্ট মাটি আছে আপোনালোকে দেখিব গোটেই ভিডিঅ'টো চালে গম পাব ইয়াত কিমান মাটি আছে আৰু এই ড্ৰেগন ফ্ৰুটছখিনি কিন্তু বেছি দিন হোৱা নাই এবছৰ হৈছে মাত্ৰ যোৱাবাৰ এপ্ৰিল মাহত তেওঁ এইটো ৰোপণ কৰিছিলে এতিয়া এইখিনি পৰ্যায় পাইছেগৈ আৰু এই ড্ৰেগন ফ্ৰুটছৰ এইবাৰ কেইটামান প্ৰডাকশ্যন পাইছে তেওঁ ইমান ভাল ধৰণে প্ৰডাকশ্যন হোৱা নাই কাৰণ এটা বছৰত যথেষ্ট আপোনালোকে দেখা পাইছে গ্ৰ'থ 10 বিঘামান মাটি আছে নেকি আমাৰ তেনেকুৱা অনুভৱ হৈছে 10 বিঘামান মাটিত ড্ৰেগন ফ্ৰুটছ খেতি কৰিছে আপোনালোকক লৈ আহিছোঁ এই খেতিডৰা এইডৰা যথেষ্ট ওখ মাটি আৰু আপোনালোকে তলে তলে দেখিছে ইয়াত তলে তলে আপোনালোকে চাওক খেৰ পাৰি থোৱা আছে তলে তলে খেৰ পাৰি থোৱা আছে আপোনালোকে দেখিছে আৰু এই যিটো পোষ্ট এই পোষ্টটো মোৰ সমানেই ওখ আপোনালোকে গম পাইছে প্ৰায় 5.5 ফুট আছে 5.5 ফুট ওখ আৰু এইটো এটা ৰাউণ্ড কৰি দিছে ওপৰত ৰাউণ্ড কৰি দিছে কাৰণ ড্ৰেগন ফ্ৰুটছত এই ধৰণৰেই কৰে বৰ্তমান সময়ত অসমত যথেষ্ট পৰিমাণে এই খেতি কৰিবলৈ লৈছে কাৰণ ইয়াৰ যথেষ্ট ডিমাণ্ড আছে আৰু আমাৰ যিহেতু এই অঞ্চলটো নদুৱাৰ অঞ্চলৰ তেওঁ য'ত খেতি কৰি আছে খেতি কৰাৰ ওচৰতে আপোনাৰ চিউচা হয় অৰুণাচল প্ৰদেশটো ওচৰতে পৰে অৰুণাচলৰ এখন ভাল মাৰ্কেট আছে গতিকে খুব সম্ভৱ এই ধৰণৰ কথাখিনি লৈয়ে তেওঁ ড্ৰেগন ফ্ৰুটছৰ খেতি আৰম্ভ কৰিছে মাৰ্কেট পোৱাৰ সম্ভাৱনা আছে অৰুণাচলত ইয়াৰ যথেষ্ট এখন ভাল মাৰ্কেট আছে কিন্তু ইয়াত ওখ ঠাই লাগে আৰু আমি দেখিছোঁ যে এই যিখন ঠাই যথেষ্ট ওখ মাটি এইখিনি পানী জমা নোহোৱা মাটি অৱশ্যে তেওঁ পানীৰ এটা সুন্দৰ ব্যৱস্থা কৰিছে আপোনালোকে দেখিছে ইয়াত সোলাৰ ছিষ্টেমত তেওঁ পানী মটৰৰ ব্যৱস্থা কৰিছে আৰু গোটেই খেতিডৰাতে পানীৰ সুন্দৰ এক ব্যৱস্থা কৰিব পৰা যায় আৰু তেওঁ কৰিছে কিছুমান পুলি আপোনালোকে দেখিছে এয়া নতুনকৈ আকৌ ৰোপণ কৰিছে ওপৰৰ ছিষ্টেমটো আপোনালোকে দেখিছেনে কি ধৰণৰে পকা খুঁটাৰ ওপৰত ৰড ৰাখি পেলাই এই ধৰণৰ ওপৰত এখন গোল প্লেট বনাই দিছে আৰু এইটো এটা স্থায়ী খেতি যিহেতু হয় প্ৰায় 40 বছৰলৈকে ইয়াৰ উৎপাদন হৈ থাকে যথেষ্ট পৰিমাণে উৎপাদন হয় আৰু এটা খুঁটাত 4টাকৈ পুলি ৰোপণ কৰিব পাৰি আৰু আপোনালোকে পুলিৰ ডিষ্টেঞ্চটো দেখিছে প্ৰায় 10 ফুট ডিষ্টেঞ্চত তেওঁলোকে পুলিসমূহ ৰুইছে আৰু এটা কথা যে ইয়াত যিখিনি সাৰ প্ৰয়োগ কৰিছে তেওঁলোকে আমাক জনোৱা মতে ইয়াত জৈৱিক সাৰ ব্যৱহাৰ কৰিছে গোবৰ সাৰ ব্যৱহাৰ কৰিছে যথেষ্ট পৰিমাণে গোবৰ সাৰ দিছে আৰু বলক এতিয়া আপোনালোকক লৈ যাওঁ তেওঁ কৰা যি তৰমুজৰ খেতি সেই তৰমুজৰ খেতিলৈ লৈ যাওঁ প্ৰায় 100 বিঘামান তৰমুজ কৰিছে গতিকে বলকচোন তৰমুজৰ খেতিডৰা লৈ যাওঁ তৰমুজ ডৰা চকুৰে মনিব নোৱাৰালৈকে চকুৰে যিমান দূৰ মনিব পাৰি তাতকৈও দূৰত্বলৈকে আপোনালোকে দেখা পাব তৰমুজৰ খেতি তৰমুজৰ খেতিত আমি উপস্থিত হৈছোঁহি পোনে পোনে আপোনালোকক দেখুৱাইছোঁ তৰমুজ এয়া কলি পেলাইছে বৰ বিশেষ ডাঙৰ হোৱা নাই কিন্তু আপোনালোকক দেখাইছোঁ এয়া তৰমুজ এনেধৰণে আপোনালোকে দেখিব আগতেও কৈছোঁ প্ৰায় 100 বিঘা মাটি জুৰি এনেধৰণে তেওঁ কৃষি কৰ্ম কৰিছে তৰমুজবিলাক
ফুলিবলৈ আৰম্ভ কৰিছে, কোনো এয়া কলি পেলাইছে আমি দেখিছোঁ। এয়া মালচিং পেপাৰ পাৰি এনেধৰণৰে বৃহৎ এলেকাত তেওঁ কৰিছে তৰমুজৰ খেতি। বন্ধুসকল, এনেই পৰি থকা বহুখিনি মাটি তেওঁ বিভিন্ন জনৰ পৰা লিজত লৈছে, লিজত লৈ এনেধৰণৰে খেতি কৰিছে। প্ৰত্যেক বছৰে তেওঁ খেতিৰ পৰিমাণটো বঢ়াই গৈ আছে। এনেধৰণৰে তেওঁ এইবাৰ 100 বিঘা খেতি কৰিছে। এই 100 বিঘাত এনেধৰণৰে তৰমুজ কৰিছে। বিভিন্ন তৰমুজৰ ভেৰাইটি, কেইবাটাও ভেৰাইটি ইয়াত আমি দেখিছোঁ। গতিকে সুন্দৰভাৱে কৰিছে। এনেধৰণৰে তেওঁ যোৱাবাৰো কৰি যথেষ্ট প্ৰফিট উপাৰ্জন কৰিছিলে। তেওঁ যিহেতু মই আগতেও কৈছোঁ যে তেওঁ 2খন ট্ৰেক্টৰ একেদিনাই কিনি আনিছিলে। এইবাৰো তেওঁ আশা কৰিছে যথেষ্ট উপাৰ্জন কৰিব বুলি। আৰু আপোনালোকে দেখিছে ইয়াত কিছু জৈৱিক পদ্ধতি ব্যৱহাৰ কৰিছে পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে। আৰু এই ধৰণৰ আকৰ্ষণ বুলি এটা আপোনালোকে দেখিছে এখন ফান্দ আছে। এই ফান্দখনত ইয়াতে কিছু সুগন্ধি জাতীয় দ্ৰব্য থাকে আৰু ইয়াতে আহি পোক পৰুৱাবোৰ, বিশেষকৈ বৰলবোৰ আহি তাতে সোমাই যায়। এনেধৰণৰে তেওঁ পোক পৰুৱা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে কিছু জৈৱিক পদ্ধতিৰ সহায়ত। আৰু তেওঁৰ পানী যোগানৰ ব্যৱস্থাটো খুব সুন্দৰ। পানী যোগানৰ ব্যৱস্থা আমি দেখিছিলোঁ কাষতে এই ধৰণৰে এটা ষ্ট'ৰেজ কৰি পেলাই, পুখুৰী সদৃশ এটা ষ্ট'ৰেজ কৰি পেলাই পানীবোৰ সংৰক্ষণ কৰি এনেধৰণে ৰাখিছে। আৰু ইয়াৰ পৰা গোটেই কৃষিডৰা, গোটেই খেতিডৰাতে তেওঁ পানী এনেধৰণৰে যোগান ধৰে। বিভিন্ন ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থাও তেওঁ কৰিছে, ড্ৰিপ ইৰিগেশ্যন কৰিছে। আৰু যিহেতু ওখ মাটি আৰু ইয়াত পানীৰ যথেষ্ট দৰকাৰ, আৰু তেওঁ সৌৰ শক্তি ব্যৱহাৰ কৰিছে, ছ'লাৰ ছিষ্টেম ব্যৱহাৰ কৰিছে। লগতে তেওঁ উন্নত মানদণ্ডৰ কেইবাটাও তেওঁৰ তাত আমি মেচিন দেখা পাইছিলোঁ, যিবোৰৰ সহায়ত তেওঁ এনেধৰণৰে মটৰৰ সহায়ত পানী যোগানৰ ব্যৱস্থা কৰিছে। তেওঁক আপোনালোকে দেখিব যে সোমাই অহাৰ লগে লগে পানী যোগানটো খুব গুৰুত্বপূৰ্ণ, আৰু পানী যোগানৰ ব্যৱস্থা তেওঁ এনেধৰণৰে কৰিছে। ডাঙৰ ডাঙৰ মেচিন তেওঁ আনি ৰাখিছে পানী যোগানৰ ব্যৱস্থা কৰিবৰ কাৰণে। গতিকে যথেষ্ট কষ্ট কৰিছে আৰু কষ্টৰ ফলো তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত কেইবাবছৰ ধৰি বহুকেইটা পৰিয়াল, মই আগতেও কৈছোঁ, তেওঁ বহুকেইটা পৰিয়ালক তেওঁ পোহপাল দি আছে। এনেধৰণৰে তেওঁ কৃষি কৰ্মৰে এক নিদৰ্শন দাঙি ধৰিছে, নতুন প্ৰজন্মলৈ এক বাৰ্তা কঢ়িয়াই আনিছে যে আমি কৃষি কৰ্মৰেও বহু টকা উপাৰ্জন কৰিব পাৰোঁ, নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰোঁ। বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেল RB Tips ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।